আজি আপোনালোকৰ মাজলে লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা শ্বেয়াৰ কৰিছোঁ। এইখিনি মাংস আনি লোৱা হৈছে বজাৰৰ পৰা। আপোনালোকক বনাই দেখুৱাবলৈ গৈ আছোঁ লোকেল মুৰ্গীৰ মাংসৰ এটি সুন্দৰ আঞ্জা। দুই প্ৰকাৰৰ ঘৰতে ৰেডি কৰা মছলা থৈ দিয়া আছে। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব আজিৰ আঞ্জা ভাগ। আজিৰ আঞ্জা ভাগ কেনেধৰণে বনাওঁ চাওক। সম্পূৰ্ণ ৰেচিপি ভাগ চাই এটা লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বলক আজি আঞ্জা ভাগ বনাওঁ। কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তেজপাত দি দিয়া হৈছে। সুন্দৰভাৱে দি দিয়া হ'ল তেজপাতখিনি, লগতে দিয়া হৈছে গোটা জিৰা। এই ধৰণে যদি আপোনালোকে লোকেল মাংসৰ বনায় তেনেহ'লে বহুতে খাই ভাল লাগে। দিয়া হৈছে লং ইলাচি। এই পদ্ধতিত এবাৰ হ'লেও নিজৰ ঘৰত বনাই চাওক। আৰু দিয়া হৈছে কাটি থোৱা দুটা মিডিয়াম চাইজৰ পিঁয়াজ। একেবাৰে সহজ পদ্ধতিত আপোনালোকক বনাই দেখুৱাবলৈ গৈ আছোঁ লোকেল মুৰ্গীৰ মাংসৰ সহজ পদ্ধতিৰ আঞ্জা। অলপ কষ্ট কৰিলেহে খাবলৈ বিশেষ সোৱাদ হয়। চাওক, এটা কাটি থোৱা বিলাহী দিয়া হৈছে। সুন্দৰভাৱে হেতাৰ সহায়ত লৰাই পকৰাই লোৱা হৈছে। যিমানে মছলাটো ভাজিব সিমানে সোৱাদ বাঢ়ি আহে। আৰু লগতে দিয়া হ'ল হালধি আৰু ইয়াৰ লগতে দিয়া হৈছে নিমখ। নিমখ দিয়া হৈছে সোৱাদৰ বাবে, হালধি দিয়া হৈছে কালাৰৰ বাবে। দুয়োটা নহ'লে কিয় জানো জুতি আৰু সোৱাদ নাহে। ব্যৱহাৰ কৰিছোঁ হালধি আৰু নিমখ জুতি আৰু সোৱাদৰ বাবে। লগতে ঘৰতে ৰেডি কৰা দুই প্ৰকাৰৰ মছলাত দি দিয়া হৈছে গৰম পানী আৰু হেতাৰ সহায়ত সুন্দৰভাৱে গুলি লোৱা হ'ল দুয়োটা মছলা। লগতে ভাজি থকা মছলাখিনিত দি দিয়া হৈছে গুলি লোৱা মছলা। সুন্দৰভাৱে আকৌ এবাৰ হেতা চলাবই লাগিব। যিহেতু কৈছোঁৱে নহয়, যিমানে হেতা চলাব সিমানে খাবলৈ জুতি আৰু সোৱাদ বাঢ়ি আহিব। এই পদ্ধতিত এবাৰ নিজৰ ঘৰত লোকেল মাংসৰ আঞ্জাভাগ বনাওক। চাওক, কেৰাহীত দি দিয়া হ'ল লোকেল মাংসখিনি। আকৌ এবাৰ হেতা চলাই দিয়া হ'ল। সুন্দৰভাৱে লৰাই পকৰাই ল'ব লাগিব যাতে আমাৰ মাংসখিনি অতি সহজতে সিজি পৰক। এই পদ্ধতিত বনক আৰু মাংসখিনি এনেকৈ ভাজি ভাজি সিজাবৰ চেষ্টা কৰক। পানী ব্যৱহাৰ নকৰোঁ, বহু দেৰিকৈ পানী ব্যৱহাৰ কৰা হ'ব। এই পদ্ধতিত যদি বনায় সোৱাদ নোহোৱাকৈ নাথাকে। আকৌ এবাৰ দিয়া হ'ল নিমখ সোৱাদ অনুযায়ী। যিহেতু মছলাত দিয়া হৈছিলে নিমখ কম পৰিমাণত দিয়া হৈছিলে, এই সময়ত যি নিমখ ব্যৱহাৰ কৰিলোঁ সোৱাদ অনুযায়ী দিয়া হ'ল। আকৌ এবাৰ হেতা চলাই দিয়া হ'ল। ইতিমধ্যে মাংসখিনি অলপ অলপ সিজিবলৈ ধৰিছে, কিন্তু আৰু হেতা চলাব লাগিব যাতে আৰু সোৱাদ বাঢ়ি আহক। কৈছোঁৱে নহয়, যিমানে হেতা চলাব সিমানে সোৱাদ বাঢ়ি আহিব। মিনিমাম 10-15 মিনিটৰ কাৰণে ঢাকোন মাৰি দিছোঁ যাতে মাংসখিনি আৰু অলপ সিজি পৰক। তাৰ পিছতহে আমি পানী ব্যৱহাৰ কৰিম। চাওক, ঢাকনা মাৰি দিয়া হ'ল। 15-10 মিনিটৰ পিছত ঢাকনা উদঙাই লোৱাৰ পিছতে মাংসখিনিৰ পৰা কি এটা পানী এটা এৰি দিছে। চাওক, মাংসখিনি মিনিমাম 30-50% গলি পৰিছে। চাওক, কালাৰ চাওক। এই পদ্ধতিটো মাংসখিনি খাব পাৰি, কিন্তু আমি অলপ জুলীয়া টাইপ কৰিম, সেইবাবে মাংসখিনি ভাজি থাকিব লাগিব। আলু দিয়া হ'ল, বইল আলু দিয়া হ'ল। আকৌ এবাৰ হেতা চলাই দিয়া হ'ল বইল আলু দিয়াৰ পিছতে, যাতে মাংসখিনিৰ লগত বইল আলুখিনি গলি পৰক। সহজ পদ্ধতিৰ আঞ্জা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা। আৰু দিয়া হ'ল গৰম পানী। ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই, যাতে গৰম পানী ব্যৱহাৰ কৰিলে সোনকালে আঞ্জাভাগ হৈ পৰে, সেইবাবে গৰম পানী ব্যৱহাৰ কৰিছোঁ। এই পদ্ধতিত এবাৰ হ'লেও বনাই চাওক। যদিহে আপোনালোকে ৰেচিপি ভাগ চাই ভাল লাগিছে লোকেল মুৰ্গী মাংসৰ, তেনেহ'লে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে দিয়া হৈছে গোলনেমু। যিহেতু গোলনেমু দিলে খাবলৈ বহুতে সোৱাদ হয়। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই পদ্ধতিত এবাৰ নিজৰ ঘৰত বনাই চাওক। ইতিমধ্যে আমাৰ লোকেল মাংসৰ আঞ্জাভাগ সম্পূৰ্ণ হৈ পৰিছে। চাওক, কি সুন্দৰ এটা কালাৰ আহি পৰিছে। জুইত বনালোঁ আজি, জুইত বনাই আপোনালোকক দেখুৱাইছোঁ। এই পদ্ধতিত যদি আপোনালোকৰ ঘৰত আলহী আহে তেনেহ'লে জুতি আৰু সোৱাদ নোপোৱাকৈ নাথাকে। নিজেও আপুনি নিজৰ ঘৰত এবাৰ হ'লেও বনাই ট্ৰাই কৰি চাওক। ইতিমধ্যে আঞ্জাভাগ লোকেল মুৰ্গী মাংসৰ আঞ্জাভাগ সম্পূৰ্ণ হৈ পৰিল। কেনে লাগিল এবাৰ এটা হ'লেও কমেণ্ট কৰিবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকৰ কাষলৈ মই বনোৱা লোকেল মুৰ্গীৰ মাংসৰ আঞ্জাভাগ শ্বেয়াৰ কৰিলোঁ। কমেণ্ট কৰিবলৈ নাপাহৰিব।